ভিডিঅ'বোৰ আপোনালোকে আদিৰ পৰা অন্তলৈকে এৰ পৰা জেডলৈকে সম্পূৰ্ণকে টিক মাত্ৰ কৰি থৈ নাহিব। আপোনালোকে সেই প্ৰশ্নতে কৰিব যিটো আপুনি কোনো ৰকমে কৰিব পৰা নাই। নম্বৰ 1 এইটো অপচনত টিক নম্বৰ 1ত মই এইটো কথা ক'ব বিচাৰিছো যে কেইটা 4টা অপচন থাকে হয়নে এ বি সি ডি। এই 4টা অপচনৰ ভিতৰত কি হয় এটা অপচনত দিয়া থাকে অল অফ দা এবভ। অল অফ দা এবভ মানে ওপৰৰ আটাইকেইটা, ওপৰৰ যিকেইটা দিয়া হ'ল ওপৰৰ আটাইকেইটা বুলি দিয়া থাকে। তেতিয়াহ'লে জানিব লাগিব যে এই অপচনটোৱে শুদ্ধ হ'ব। অল অফ দা এবভ এইটো 95% মানে শুদ্ধ হোৱাৰ চান্স থাকে। 95% কি হ'ব অল অফ দা এবভ এই অপচনটো শুদ্ধ হ'ব। এই বাকিবোৰৰ তুলনাত এইটো নহয়, এইটো নহয়, এইটো নহয়, এ বি চি নহয়, কেৱল অল অফ দা এবভ এইটো শুদ্ধ হ'ব। আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বা চেম্পল কুৱেশ্যন পেপাৰো চাব পাৰে। কিন্তু কেতিয়াবা যদি কি হয় অল অফ দা এবভ নাথাকি যদি নান অফ দা এবভ হয় তেতিয়া কি হ'ব সেইটো মই ক'ব বিচাৰিছো। কেতিয়াবা আকৌ কি হয় যে 4টা অপচনৰ ভিতৰত এ বি চি ডি 4টা অপচনৰ ভিতৰত কি হয় নন অফ দা এবভ। নন অফ দা এবভ এই অপচনটো থাকিলে কি হ'ব এই অপচনটো থাকিলে এই অপচনটো শুদ্ধ নহয়। এইটো একদম শুদ্ধ নোহোৱাৰ সম্ভাৱনা আছে। এইটো শুদ্ধ অল নন অফ দা এবভ ওপৰৰ এটাও নহয় বুলি ক'লে এইটো কিন্তু শুদ্ধ উত্তৰ নহ'ব, এইটো ভুল। গতিকে বাকী এ বি চিৰ ভিতৰত এটা উত্তৰ শুদ্ধ হ'ব, এটা অপচন শুদ্ধ হ'ব। কথাটো বুজি পাইছেনে? এ বি চি এই 3টাৰ ভিতৰত তাৰ ভিতৰত বি আৰু চি শুদ্ধ হোৱাৰ সম্ভাৱনাটো অলপ বেছি থাকে। কাৰণ পৰীক্ষাত কি হয় যে এ বি চি ডিৰ ভিতৰত মেক্সিমাম কুৱেশ্যন বি নতুবা চিহে বেছিকে আহে। এইটো 1 নম্বৰ পইণ্ট। নম্বৰ 2 টিক নম্বৰ 2 হ'ল এক্সট্ৰিম ভেলুজ। অৰ্থাৎ অপচন 4টাৰ ভিতৰত যিটো অপচন এক্সট্ৰিম ভেলু থাকে মানে যিটো অপচনত এক্সট্ৰিম ভেলুজ থাকে সেইটো শুদ্ধ নহয়। ধৰি লওঁ মই এ বি চি ডি এই 4টা অপচনৰ ভিতৰত এটা ধৰি লৈছো 0 5 9 108 এই 4টা অপচন আছে। মই ধৰি লৈছো 0 5 9 108 এক্সট্ৰিম ভেলুজ কোনটো? ইয়াত শূন্যটো এক্সট্ৰিম ভেলুজ হয় নে নহয়? এতিয়া এইটো শুদ্ধ নহয়। এক্সট্ৰিম ভেলুজ মানে একেবাৰে সৰ্বোচ্চ নতুবা সৰ্বনিম্ন এক্সট্ৰিম মানে। গতিকে 0 হ'ল সৰ্বনিম্ন, এইটো নহয়। একেবাৰে সৰ্বোচ্চ কোনটো 108 এইটো শুদ্ধ নহয়, এইটো শুদ্ধ নহয়। দুটা মই কেনচেল কৰি দিলো, থাকিলে বি আৰু চি 5 বা 9 এই দুটাৰ ভিতৰতে উত্তৰটো শুদ্ধ হ'ব। যিটো শুদ্ধ প্ৰশ্নটো চাই যিটো শুদ্ধ মিলিব সেইটো হ'ব, হয় বি পৰিব নহয় চি পৰিব। কথাটো বুজি পালে? আৰু এটা এক্সাম্পল দিওঁ এক্সট্ৰিম ভেলুজৰ। সাপোজ এ বি চি ডি 6 9 10 105 এই চাই লওক 6 9 10 105 ইয়াৰ এক্সট্ৰিম ভেলুজ কোনটো 105 কাৰো লগত নিমিলে। 6 সৰু 10 লৈকে সৰুৱে হৈ 6 9 10 105টো বহুত বেছি ডাঙৰ। গতিকে এইটো নহয় এক্সট্ৰিম ভেলুজ, এইটো শুদ্ধ নহয়, এইটো শুদ্ধ। বাকি এই 3টাৰ এতিয়া এই 3টাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব। ধৰিব পাৰিছে? নম্বৰ 3 নম্বৰ ট্ৰিকলৈ আহোঁ। এইটো দিছো যে সিমিলাৰ অপচন। এইটো ট্ৰিকটো কি হ'ল সিমিলাৰ অপচন। অৰ্থাৎ যে অপচনবোৰ যদি সিমিলাৰ থাকে তেতিয়াহ'লে সিমিলাৰ অপচনৰ ভিতৰতে এটা শুদ্ধ উত্তৰ হ'ব। যেনে মই ধৰি লৈছো এ sin থিটা বি মাইনাছ sin থিটা চি cos থিটা ডি ধৰি লৈছো 25 ডি 25। এতিয়া কোনটো শুদ্ধ হ'ব? এতিয়া আছে কি সিমিলাৰ অপচন যদি থাকে সেইটো শুদ্ধ উত্তৰ হ'ব। ধৰি লওক sin থিটা মাইনাছ sin থিটা এই সিমিলাৰ অপচন। cos থিটা আৰু 25 এই দুটা নহ'ব, এই দুটা নহ'ব, এইটো নহয় ভুল উত্তৰ, এইটো নহয় ভুল উত্তৰ। কি হ'ব এতিয়া উত্তৰ যে sin থিটা আৰু মাইনাছ sin থিটাৰ ভিতৰতে এটা হ'ব শুদ্ধ উত্তৰ। এই দুটাৰ পৰা এনি ওৱান যিটো শুদ্ধ হ'ব লাগে কুৱেশ্যনৰ মতে এইটো চাই ল'ব। কুৱেশ্যনৰ মতে চাই মেলি বোলে সিমিলাৰ অপচনৰ ভিতৰতে এটা হ'ব, সেইটো শুদ্ধটো বহুৱাব লাগিব। কথাটো বুজি পালে? সেইটো আৰু এটা এক্সাম্পল দিছো। ধৰি লৈছো এ আৰ এন এ বি ডি এন এ চি কিবা এটা আছে ডি আৰু কিবা এটা আছে। এতিয়া কি হ'ব? এতিয়া শুদ্ধ অপচন কোনটো হ'ব? তেতিয়া ডি এন আৰ এন এ ডি এন এ
হয় নহয় এক সিমিলাৰ অপশন এতিয়া এই দুটাৰ ভিতৰতে এটা শুদ্ধ হ'ব এতিয়া C2 নহব D2 নহব কথাটো বুজি পালে হয় RNA হ'ব শুদ্ধ উত্তৰ নহয় DNA হ'ব তো প্ৰশ্নটো চাই প্ৰশ্নৰ মতে কোনটো হ'ব সেইটো শুদ্ধ উত্তৰ হ'ব মই আজি সামগ্ৰিকভাৱেহে আপোনালোকক অৱগত কৰিছো যে ঠিক কেনেকৈ কৰিব লাগে কথাটো বুজি পালে আমি পৰীক্ষাত চাৰিটা অপশন পালো চাৰিটা অপশন পাইছো আৰু A B C D এই চাৰিটা হৈছে অপশন আৰু অপশনটো কোনটো শুদ্ধ উত্তৰ হ'ব আপুনি যেনিবা প্ৰশ্নটো দেখাৰ লগে লগে আপোনাৰ মনলৈ আহিলে কি এই B2 হ'ব যেন লাগিছে আপোনাৰ চকুৰে দেখাৰ লগে লগে যে এনেকুৱা লাগিছে যে B2 হ'ব বা C2 হ'ব তেতিয়া যিটো মগজে সৰ্বপ্ৰথমবাৰে কয় সেইটোৱে হ'ব শুদ্ধ উত্তৰ ধৰি লৈছো মোৰ মগজে কৈছে যে B2 শুদ্ধ হ'ব লাগে এন দেখা মাত্ৰকে তেনেকুৱা অনুভৱ হৈছে যে এইটো হ'ব আপোনাৰ যদি মনে যদি মগজে তেনেকৈ কয় তেতিয়াহ'লে ডাইৰেক্ট সেইটোৱে উত্তৰ হ'ব তাত বেলেগ কোনো ধৰণৰ টিক নাখাতে যিটো মগজে যিটো কয় প্ৰশ্নটো দেখিলো হা অপশন কেইটা দেখাৰ লগে লগে ফটককে এনেকুৱা ভাৱ হ'ল যে B2 শুদ্ধ উত্তৰ হ'ব তেতিয়াহ'লে ডাইৰেক্ট B হ'ব বা C যদি মগজে যদি কয় যে C2 হ'ব একো নজনাকৈ হঠাৎ মনত যদি তেনেকুৱা অনুভৱ হয় তেতিয়াহ'লে সেইটোৱে হ'ব শুদ্ধ উত্তৰ তাত আৰু বেলেগ ধৰণৰ কোনো টিক নাখাতে কৈ কম্পিটিটিভ পৰীক্ষাবিলাকত যে A B C D এই চাৰিটা অপশনৰ ভিতৰত B আৰু C এই দুটা অপশন বেছিকৈ শুদ্ধ হয় যে A আৰু D একেবাৰে নহয় বুলি কোৱা নাই মই যে A আৰু D হ'ব পাৰে কিন্তু সৰ্বাধিক শুদ্ধ উত্তৰ হয় আমাৰ B আৰু C এই দুটা অপশনত এইটো সদায় মনত ৰাখিব আপোনালোকে যে সদায় B আৰু C বেছি অপশনবোৰ থাকে শুদ্ধ অপশন থাকে A আৰু D টো থাকে কিন্তু সেইবোৰ কিছু কম পৰিমাণে থাকে আপোনালোকে নিজে টেষ্ট কৰি চাই ল'ব পাৰে আকৌ কেতিয়াবা ট্ৰু আৰু ফলছ হয় নহয় ট্ৰু আৰু ফলছ থাকিলে এটা কথা মনত ৰাখিব ট্ৰু এটো হ'ল ফলছ থাকিলে জানিব ট্ৰু হোৱাৰ সম্ভাৱনা বেছি কি হোৱাৰ সম্ভাৱনা বেছি পৰীক্ষাত ট্ৰুটোহে চইচ কৰিব ট্ৰু হোৱাৰ সম্ভাৱনা বেছি এটো ফলছ হয় কিন্তু কম হয় এটো 60% আছে চান্স ট্ৰু মানে শুদ্ধ হোৱাৰ এটো কেৱল 40% হে চান্স আছে শুদ্ধ হোৱাৰ কথাটো বুজি পালে যে বেছি ভাগে ট্ৰুহে হ'ব ফলছটো কম পৰিমাণে হয়তো মই এনে কৈ দিছো কথাটো জানিবৰ কাৰণে মূল কথালৈ আহোঁ মই ইয়াত দিয়া ভিডিঅ'বোৰ আপোনালোকে আদিৰ পৰা অন্তলৈকে এৰ পৰা জেডলৈকে সম্পূৰ্ণকে টিক মাত্ৰ কৰি থৈ নাহিব আপোনালোকে সেই প্ৰশ্নতে কৰিব যিটো আপুনি কোনো ৰকমে কৰিব পৰা নাই যে যদি নেগেটিভ মাৰ্কিং যদি নাই আৰু আপোনাৰ কৰিবলগীয়া প্ৰশ্ন যদি বহুত আছে তেতিয়াহ'লে পঢ়াখিনি কৰাৰ পিছতহে যিখিনি আপুনি পাৰে জানে সেইখিনি আপুনি কৰাৰ পিছতহে নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰতহে মই দিয়া টিকসমূহ অনুকৰণ কৰিব আৰু পৰীক্ষাত কৰিব হা তেতিয়াহে কৃতকাৰ্য হ'ব কিন্তু আপোনালোকে A to Z ফালৰ পৰা যদি কমপ্লিট যদি এনেকে যদি টুক্কা মাৰি যায় তেতিয়াহ'লে কিন্তু সফল হোৱাত অলপ অসুবিধা হ'ব কেৱল আপোনালোকে এইটো আপোনাৰ অনুৰোধ থাকিল যে আপোনালোকে কেৱল নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰতহে এইটো অৱলম্বন কৰিব আৰু নেগেটিভ মাৰ্কিং নাথাকিলেতো কোনো কথা নাই কৰিবলৈ গোটেইখিনি কৰিবও পাৰে কিন্তু নেগেটিভ মাৰ্কিং থাকিলেও কৰিব কিন্তু একদম গোটেইখিনি নহয় প্ৰায় 10টা মান প্ৰশ্নৰ ক্ষেত্ৰতহে আপুনি এইটো কৰিব পাৰে 10টাতকৈ ওপৰত কিন্তু এনেকৈ টুক্কা নামাৰিব কথাটো বুজি পালে মুঠ প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্নৰহে এনেকৈ টুক্কা মাৰিব বাকীখিনি টুক্কা নামাৰিব কথাটো বুজি পালে গতিকে মই সকলোকে অধিকাৰী PS ৰিচাৰ্চ চেণ্টাৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে এনেদৰে আগলৈও মৰম চেনেহ দি থাকিব বুলি মোৰ বিশ্বাস গতিকে আজি ভিডিঅ' ইমানতে মই সামৰণি কৰিলোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ